একচুৱেলি আমাৰ বহুত প্লেয়াৰে নাজানে কি মেডিচিন ল'ব লাগে সাপোজ এখন টুৰ্ণামেণ্টত যেতিয়া খেলি থাকে কিবা যদি গা বেয়া হয় কি মেডিচিন ল'ব লাগে কি খাব লাগে কি নালাগে সেইবোৰ অপশ্যন তাৰ এৱাৰনেছ নাছিলে চ' সেই গতিকে আমি আজি এণ্টি ডপিং এৱাৰনেছ ৱৰ্কশ্বপটো ৰখা হৈছে আৰু আমাৰ ডক্টৰ প্ৰতিম গুপ্তা ডাঙৰীয়াই তেওঁ গোটেইখিনি আজি প্লেয়াৰবোৰক বুজাই দিব আমাৰ ইয়াতে অলমষ্ট 100-150 ল'ৰা এতিয়া প্লেয়াৰ্ছ আছে এথলেটিক্স ফুটবল ক্ৰিকেটৰো 2-এজন আছে প্লাছ আমাৰ বেডমিণ্টন টেবুল টেনিছ আৰু বাকী বিভাগবিলাকৰ আছে চ' মই ভাবোঁ যে এই এৱাৰনেছ প্ৰগ্ৰেমটো দি প্লেয়াৰবিলাকে এটলিষ্ট এটা এৱাৰনেছ আহিব যে আমি কি বস্তু খাব লাগে কি মেডিচিন খাব লাগে নালাগে এইটো বস্তুটো তেওঁলোকে জানিব তাৰমানে কি হয় পেৰেণ্টছেও নাজানে কি খুৱাব লাগে সেইকাৰণে বহুতে মানে আমি যেতিয়া ৰেংকিং খেলিব যায় আমাৰ বেডমিণ্টন প্লেয়াৰ বা টেবুল টেনিছৰ প্লেয়াৰ ৰেংকিং খেলিব যায় তেতিয়া কি হয় তেওঁ কিবা জ্বৰ হ'ল বা কিবা হ'ল কি খাব লাগে কি কোন মেডিচিনটো ল'ব লাগে নাজানে পেৰেণ্টছেও নাজানে সেইকাৰণে আজি আমি পেৰেণ্টছকো মাতিছোঁ আৰু কোচেছবিলাকো আছে চ' চবকে মাতি আমি ডক্টৰ প্ৰতিম গুপ্তা ডাঙৰীয়াৰ ৱৰ্কশ্বপটো তেওঁ কৰিব তেওঁ আমাক আজি গোটেইখিনি জনাই দিব যে এজন প্লেয়াৰে কোনটো সময়ত কি মেডিচিন ল'ব লাগে সেই গোটেইখিনি কথা জনাব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ